আপোনালোকৰ মনত আছেনে পাহৰিলে তিনিটা ল'ৰা ছোৱালীৰ কথা প্ৰথমতে কৈ লওকচোন মনত আছে নিশ্চয় সন্ধ্যামণি এয়া মাজু এয়া আমাৰ জিন্তু আৰু ইহঁতৰ ওচৰলৈ আহিছোঁ আপোনালোকক এটা বিশেষ বস্তু দেখাবলৈ সেইটো হ'ল এইটো যিটো ঘৰ বনাই থকা হৈছিলে সম্পূৰ্ণ হ'বলৈ গৈ আছে একদম পুৰা লিণ্টাৰলৈকে উঠি গ'ল এইপিনে চৌকাটো লাগি গ'ল ধুনীয়াকৈ এতিয়া এইটো ঘৰত কিছুদিনৰ পিছতে ইহঁতে থাকিব পাৰিব পকা ঘৰ হেতৰ কমপ্লিট হ'বলৈ গৈ আছে ৱাল প্ৰায় সম্পূৰ্ণ হৈ গ'ল ইয়াত টিং লাগিব কাঠ লাগিব এইখিনি কাম কৰি থকা হৈছিলে মই আপোনালোকক দেখুওৱা নাছিলোঁ অলপমান কিবা এটা সম্পূৰ্ণ হ'বলৈ দি আছিলোঁ আজি দেখুৱাই ভাল লাগিছে যে ইমানখিনি কাম আগবাঢ়ি গ'ল এই তিনিটা ল'ৰা ছোৱালীৰ বাবে ঘৰটো মই এণ্ট্ৰি পৰা দেখাই দিছোঁ এইটো একদম মেইন দৰ্জাখন এইখন প্ৰথমতে এখন বাৰাণ্ডা সৰুকৈ এখনৰ চাইজ চাগে 10x12 মান হ'ব বাৰাণ্ডাখনৰ তাৰপিছতে এইখন এখন দৰ্জা চৌকাত লাগি আছে এইপিনে সোমাই গৈ পেলাই এইটো এটা ৰুম হ'ব এই ৰুমটো এইটো ৰুমো চাইজ চাগে খুব 14x12 মান হ'ব লাগে তাৰপিছত এইটো এটা ৰুম এইপিনেও দৰ্জা খিৰিকী লাগি আছে এইটো ডাঙৰ হল টাইপৰ ইয়াত চাগে এটা বেডৰুম হ'ব তিনিটা ল'ৰা ছোৱালীৰ কাৰণে এইপিনেও খিৰিকী এইপিনেও খিৰিকী পাল্লা লাগি আছে এইপিনেও দৰ্জা এইপিনেও খিৰিকী এইপিনে গৈ পেলাই সিহঁতৰ পাকঘৰ এটা বনোৱা যাব পাকঘৰটো আমি বনাই ল'ম বাৰু আৰু এইখন ৱাল উঠিবলৈ বাকী আছে বাকী প্ৰায় ৱালেই পূৰা উঠি গ'ল আৰু লিণ্টাৰ পাই গ'লগৈ ঘৰ হ'বলৈ হৈ গ'ল সন্ধ্যামণি হা এয়া কিমান দিন হ'ল কমপ্লিট হোৱা এইখিনি এমাহমান হৈ গ'ল মই গমেই নাপাওঁ এমাহ হৈ গ'ল ঘৰ কমপ্লিট হোৱা এতিয়া মানে 3 নম্বৰ কিস্তিটো সোমাবলৈ আছে ন সেইটো নাই সোমোৱা সেইটো কাৰণে ৰখি থকা হৈছে ন যোৱাবাৰ এইখিনি কাম কৰোঁতে অলপমান জোখতকৈ বেছি টকা গ'ল হয় নাই মই খবৰ সকলো লৈ আছোঁ কাৰণ এটা গাঁৱৰ মানুহে এটা গ্ৰুপ বনাই লৈছে সিহঁতৰ এটা এই ঘৰটো আপডেট দিবৰ কাৰণে জিন্তু হাউচ বুলি এটা গ্ৰুপ বনাই লৈছে হোৱাটছআপত তাত সকলো আপডেট দি থাকে মই সকলো খবৰ পাই থাকোঁ কিন্তু সিহঁতৰ ওচৰলৈ মই নাহোঁ যদিও খবৰ প্ৰত্যেকটো সময়তে লৈ থাকোঁ আৰু ইয়াত মাটি সকলো তোমালোকে ভৰালে আৰু অলপ ভৰাবলৈ আছে বাকী আৰু তোমালোকে গাঁত খানি ভৰাই দিলা হেতি কিমান ইহঁত তিনিটা ল'ৰা ছোৱালীয়ে মাটি খান্দিছিলে ইয়াৰ পৰা খালটো দেখাই দিয়ে কিমান দকৈ খান্দিছে ইয়াৰ পৰা মাটি খান্দি এই ঘৰটো ফিল আপ কৰিছে ইহঁত তিনিটাই কৰিছে কিন্তু সিহঁতি এইটো পইচা ছেভ কৰিছে যিহেতু এটা নিৰ্দিষ্ট এমাউণ্ট দিয়া যায় ঘৰৰ বাবে চৰকাৰী ঘৰৰ বাবে আৰু মাটি উঠোৱা পইচাটো সিহঁতি নিজেই চাঙিত কঢ়িয়াত মাটি উঠাইছে মই এটা কথা আপোনালোকক বুজাব বিচাৰিছোঁ যে এই তিনিটা ল'ৰা ছোৱালীৰ যি মানে কষ্ট সেই কষ্টক আপোনাৰ সকলোৱে মানে স্বীকাৰ কৰিব লাগিব যে পিতৃ মাতৃ নাই তাৰ বাবে সিহঁতি কেনেধৰণে চাফাৰ কৰিছে সিহঁতৰ লাইফটো সঁচাকৈ বেলেগতকৈ বহুত বেলেগ আৰু সিহঁতৰ পৰা শিকিবলগীয়া বহুত আছে ল'ৰা ছোৱালী আজি উঠি অহা ল'ৰা ছোৱালী শিকিবলগীয়া বহুত আছে কাৰণ কিছুমান ল'ৰা ছোৱালীয়ে মুখৰ আগত খাবলৈ দিলেও ভাল বিচনাত শুবলৈ দিলেও সুখী নহয় অশান্তি কৰি থাকে কিন্তু এই তিনিটা ল'ৰা ছোৱালীয়ে নিজৰ বাবে ভাতমুঠি নিজে যোগাৰ কৰিছে নিজৰ ঘৰখন চৰকাৰে দিছে যদিও মাটি নিজে খান্দি তাত উঠাইছে কিমানখিনি সিহঁতি আদৰ্শবান তাকে এবাৰ আপোনালোকে ভাবি চাবচোন জিন্তু ভাই কি খবৰ ভালে ঘৰ হ'ব হৈছে আৰু ন আৰু স্কুল গৈ আছোনে ধুনীয়াকৈ গৈ আছোঁ স্কুল ক্ষতি নকৰিবি দেই ইহঁতক মই এটাই কৈছোঁ যে ভাল মানুহ হ'ব লাগিব সিহঁতে যিমানখিনি কষ্টৰ ত্যাগ কৰিছে তাত ভাল মানুহ হ'ব লাগিব ইহঁত তিনিটাই একোটা বিশেষ মানুহ হ'ব লাগিব আৰু সেইবাবে মই ইহঁতৰ লগত সদায় আছোঁ মোলৈ মনত পৰে নাই কেতিয়াবা পৰে ফোন কৰিবলৈতো ফোন নাই বহুতে কৈ থাকে এটা মোবাইল এটা দিয়ক কিন্তু ইহঁতক এই যিখন গ্ল'বেলাইজেশ্যন যুগ যিটো মানে ইণ্টাৰনেট দুনিয়াৰ পৰা সিহঁতক আঁতৰত ৰাখিছোঁ কাৰণ মোবাইল দিলে আজিকালি ল'ৰা ছোৱালী গম পায় নিজৰ যি উদ্দেশ্য লক্ষ্যৰ পৰা আঁতৰি গুচি আহে সেইকাৰণে বহুতে যদি কৈ আছে সিহঁতক এটা মোবাইল দিয়ক কিন্তু নিদিওঁ সিহঁতক খবৰ ল'বলৈ মই ওচৰৰ মানুহলৈ খবৰ কৰোঁ প্ৰত্যেক গাঁৱৰ ওচৰ পাজৰ প্ৰত্যেকৰ নাম্বাৰ আছে তহঁতি গম পোৱা নাই ওচৰ মানুহ চবৰ নাম্বাৰ লৈছে বুলি চবৰলৈ ফোন কৰি সিহঁতক খবৰ লৈ আহোঁ কিন্তু মোবাইল উপযুক্ত সময় দিম যিদিনাখন প্ৰয়োজন হ'ব আৰু ইহঁতৰ বাবে মই যিহেতু আহিলে বস্তু লৈয়ে আনো চাউল পাতি আছে নাই খবৰ নলওঁ কিন্তু আনিব লাগিবই ইহঁতৰ কাৰণে মই এইটো মোৰ দায়িত্ব বুলি ভাবি লওঁ যেনেদৰে পিতৃ মাতৃয়ে নিজৰ তিনিটা ল'ৰা ছোৱালীৰ কথা চিন্তা কৰে ময়ো ইহঁতৰ কথা চিন্তা কৰোঁ যে ইহঁতৰ থাকক নাথাকক ডাঙৰ কথা নহয় কিন্তু এইখিনি বস্তু সিহঁতক দি থৈ অহাটো মোৰ দায়িত্ব এইটো হ'ল এডোখৰলৈকে পকা ঘৰটো এইডোখৰ আগৰ পুৰণা ঘৰটো কেঁচা ঘৰটো এইপিনে কেঁচা ঘৰটো আছে এই কেঁচা ঘৰটো সিহঁতি ধুনীয়াকৈ ৰাখিছে দেখিছেনে এইপিনে পাকঘৰো ধুনীয়াকৈ ৰাখিছে আৰু এইখিনি বস্তু সিহঁতক চমজাই দিওঁ এইখিনি লোৱা এইখিনি ইয়াত ধুনীয়াকৈ থৈ দিছোঁ চাগে চাউল আছিলে ন তথাপিতো ইয়াত চাউল লৈ আনিছোঁ দেই চাউলেতো এতিয়া ভালকৈ জুৰি থাকে ন কণ্ট্ৰলৰ পৰা পাই আছা আৰু ওচৰ মানুহ দিয়ে নেকি দিয়ে ন আৰু এটা বস্তু তোমালোকলৈ লৈ আহিছোঁ দেই এটা বস্তু ইম্পৰ্টেণ্ট বস্তু লৈ আহিছোঁ এইটো আটা পূৰা তোমালোকে ৰাতিপুৱা ৰুটি চুটি বনাই খাবা হা ধুনীয়াকৈ ৰুটি চুটি বনাই খাবা পিঠা চিঠা বনাই খাব পাৰিবা দেই আৰু ইয়াত আছে আৰু দাইল তেল নিমখ চিমখ কিবাকিবি আছে এইখিনি লৈ আনিছোঁ
এইখিনিয়ে যাতে ভালকৈ তোমালোকে থাকিব পাৰা আটাটো নাছিলে চাগে ন আটা নাই এইখিনি বহুত দিন যাব ভালকৈ ৰাখিবা এক্সপায়াৰি ডেট কেতিয়ালৈকে আছে এই বহুত দিনলৈকে আছে টেনশ্যন নাই খাই থাকিব পাৰিবা আৰামত ঘৰটো হাইট বেছি নহয় কিন্তু কি ধুনীয়াকৈ ৰাখিছে দেখিছেনে মানে চকী পাৰি ৰাখিছে এইটো আলহী চালহী বহিবৰ কাৰণে ৰাখা নি আলহী আহে নাই আহে ন তাৰপৰা এইপিনে ভিতৰলৈ আহক ক'ৰবাত দেখাওঁ ছোৱালী মানুহ ঘৰ ভালকৈ থাকিবই এইপিনে ধুনীয়াকৈ আনলা চানলা আছে এইপিনেতো পাকঘৰো ধুনীয়াকৈ ৰাখিছে পাকঘৰ ধুনীয়াকৈ একদম ধুনীয়াকৈ ৰাখিছে তাৰপিছত এইপিনে সেয়া সেই গৰমত যে ফেনখন দি থৈ গৈছিলোঁ এই ফেনখনো ধুনীয়াকৈ ৰাখিছে মানে সিহঁতৰ ঘৰটোত সোমালে এনেকুৱা লাগে যেন এই ঘৰটোত কিবা এটা মানে হেৰি আন্তৰিকতা জড়িত হৈ আছে মোৰ কাৰণ এই ঘৰখন সেই অৱস্থাৰ পৰা পাইছোঁ যেতিয়া এই ঘৰখনত একোৱেই নাছিলে মাত্ৰ সিহঁতি শুবলৈ এখিলা টিংপাত আছিলে একোৱেই নাছিলে এনেকুৱা এটা অৱস্থাৰ পৰা পাইছোঁ আৰু সেইখন ঘৰ আজি মোৰ বাবে বহুত আপোনতা এটা ফিল হয় যেতিয়া ইয়ালৈ মই আহোঁ বহিছোঁ ভাল লাগিছে একদম ধুনীয়াকৈ সজাই থৈছে যে সন্ধ্যামণি ধুনীয়া একদম বঢ়িয়া এই কাম কৰে নকৰে কৰে জিন্তুটো পূৰা কাম কৰে আৰু ই বহুত ওখ হ'ল টিঙত লাগি গৈছে যে আৰু হেৰি নহয় চিলিণ্ডাৰ শেষ হ'ল নি প্ৰথমতে দিয়া চিলিণ্ডাৰটো হৈছিলে তাৰপিছত আকৌ আনিলোঁ পইচা ক'ত পালা বেংকৰ পৰা উলিয়াইছিলোঁ বেংকত পইচা কিমান আছে নাই এতিয়া চলিবলৈ আছে জমা কৰি আছেনে মানুহে আছে কৰি আছে বাঢ়ি আছেনে কমি গৈছে বাঢ়িয়ে আছে কোনে দিছে গম পোৱা নাই চ' মই এইডোখৰতে ধন্যবাদ জ্ঞাপন কৰিছোঁ যিসকলে সন্ধ্যামণিহঁতৰ একাউণ্টত পইচা জমা এতিয়াও কৰি আছে মাহেকে মাহেকে বহুত মানুহে মানে দায়িত্ব লৈছে যে মাহেকে মাহেকে পইচা জমা কৰি থাকিম আৰু জমা কৰি আছে সিহঁতক মই কোনে দিছে কি দিছে একোৱেই গম নাপাওঁ সেই একাউণ্টত কিন্তু মই ধন্যবাদ জ্ঞাপন কৰিছোঁ সেই অদৃশ্য দয়াবান ব্যক্তিসকলক যে আপোনালোকে এই ল'ৰা ছোৱালী তিনিটাৰ একাউণ্টত পইচা আজিও জমা কৰিছে যাৰ বাবে সিহঁতি নিশ্চিন্ত মনে চলি আছে এটা ধুনীয়া ধাৰাত গতি কৰি আছে সঁচাকৈ মই এই ভিডিঅ'বিলাক এটা কাৰণে প্ৰস্তুত কৰোঁ যে বহুতৰ জীৱন সলনি হৈ যায় আজি এই তিনিটা ল'ৰা ছোৱালী যদি মই ভিডিঅ' প্ৰস্তুত নকৰিলোহেঁতেন সিহঁতক নেদেখালোহেঁতেন আজি সিহঁতৰ একাউণ্টত ক'ৰ পৰা পইচা আহিলে সেইটো কাৰণ ইনকাম একোৱেই নাই তিনিটা ল'ৰা ছোৱালীয়ে পঢ়ি আছে ই পঢ়ি আছে ক্লাছ 8ত ন 9ত এই পঢ়ি আছে 10ত এই হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ বা হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিব এইটো ডাঙৰ এটা কথা আহি আছে হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিব এই তিনিটা ল'ৰা ছোৱালীয়ে পইচা ক'ৰ পৰা যোগাৰ কৰিলে কিন্তু অসমৰ যে দান কৰিছে এতিয়া লাষ্ট তোমালোকে কেতিয়া চেক কৰিছিলা একাউণ্ট মেট ন তেতিয়া চেক কৰোঁতে কিমান পইচা আছিলে 13,000 তাৰপিছত এতিয়া কিমান আছেগৈ এতিয়া 4,000 মান আছেগৈ 4,000 ন কিছুমান পইচা উলিয়াব লগা হ'ল নে ঘৰত পইচা অলপ কমি গৈছিলে হয় নহয় তেতিয়া উলিয়াব লগা হ'ল এতিয়া 4,000 মান আছেগৈ কিন্তু বিশ্বাস আছে এই 4,000 পৰা আকৌ 13,000 হ'বগৈ সিহঁতি এনেদৰে চলি থাকিব লাগিব এই চাকৰি নোপোৱা পৰ্যন্ত অসমৰ ৰাইজে ডনেট কৰি থাকিব বুলি মোৰ বিশ্বাস আছে আৰু নকৰিলেতো মই আছোৱেই কৰি মই এহঁতক মোৰ যিসকল ব্যক্তিয়ে মই কৈছোঁ নহয় তেওঁলোকৰ বাবে মাহেকে মাহেকে ডনেট কৰি থাকে এইটোৱে হ'ল এটা পাৰ্মানেণ্ট চলিউশ্যন কাৰোবাৰ জীৱন চলোৱা কাৰণ মই যেতিয়া সিহঁতৰ ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ সিহঁতক চাকৰিত ভৰাই দিলেও সিহঁতৰ পঢ়াটো নাইকিয়া হৈ যাব তেতিয়া অসমৰ ৰাইজে এটাই সিদ্ধান্ত ল'লে যে সিহঁতৰ একাউণ্ট খুলি দিয়ক একাউণ্টত আমি জমা কৰি যাম পইচা আৰু সিহঁতি চলি থাকিব আৰু সেইমতে যিসকলে প্ৰতিশ্ৰুতি দিছিলে সেইসকলে জমা কৰি আছে এতিয়াও মই নতুন কাৰোবাক কৈছোঁ যে যদি দিবলৈ মন কৰে সিহঁতৰ একাউণ্ট নম্বৰ মই আজিও দি দিম আপোনালোকে নিসংকোচে সিহঁতৰ একাউণ্টত পইচা ডনেট কৰি থাকিব এই পিতৃ মাতৃহীন তিনিটা ল'ৰা ছোৱালীৰ বাবে গতিকে আহিলোঁ এদিন দেখিছিলে এটা জৰাজীৰ্ণ ঘৰৰ তাত এখিলা মাত্ৰ টিংপাত আছিলে আজি হ'বলৈ গৈ আছে এটা পকী ঘৰ মই পুনৰবাৰ এই ক্ষেত্ৰত চৰকাৰ প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে যি তিনিটা ল'ৰা ছোৱালীৰ জীৱনৰ বাবে মই কাম কৰিছিলোঁ সেই তিনিটা ল'ৰা ছোৱালীৰ জীৱনত আপোনালোকে এক অংশ প্ৰদান কৰি এটা পকা ঘৰ হ'বলৈ গৈ আছে অতি সোনকালে সিহঁতি সুৰক্ষিত হ'ব কাৰণ মই এটা কথা চিন্তা লাগি আছিলে যে দুজনীকৈ ছোৱালী এটাকৈ সৰু ল'ৰা এটা জৰাজীৰ্ণ ঘৰত সুৰক্ষিত হোৱা নাছিলে তথাপিতো যিমান পাৰোঁ সুৰক্ষিত কৰি ৰাখিবলৈ চেষ্টা কৰিছিলোঁ আৰু যেতিয়া পকা ঘৰটো হৈ যাব সিহঁতৰ জীৱনটো আৰু ভাল হ'ব এই তিনিটা ল'ৰা ছোৱালী অসমবাসীৰ বাবে এটা আদৰ্শমূলক চৰিত্ৰ ৰূপায়ণ কৰিছে সিহঁতি জীৱনত দৌৰিছে সিহঁতি কষ্ট কৰিছে আৰু মই সিহঁতৰ বাবে কৰিছোঁ বুলি নহয় মাত্ৰ সিহঁতৰ বেকবন হয় সিহঁতৰ অভিভাৱক হৈ মই আগুৱাই নিবলৈ চেষ্টা কৰিছোঁ আৰু এই যি ৰঙামাটি গাঁৱৰ মই প্ৰত্যেকজন স্থানীয় বাসিন্দাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ তেওঁলোকে সিহঁতক সম্পূৰ্ণ সহযোগিতা কৰিছে ন গাঁও মানুহ আহি থাকে খবৰ লৈ থাকে বা শাক পাচলি দি থাকে এনেকুৱা এখন গাঁও মই পাইছোঁ যিখন গাঁও আচলতে মানুহে মই আগতে কি কৰিছিলে নাজানো কিন্তু মই যিদিনাখনৰ পৰা সিহঁতৰ লগত মই ভিডিঅ' বনোৱা প্ৰস্তুত কৰিছোঁ সেইদিনাখনৰ পৰা কিন্তু গাঁৱৰ মানুহে আজি পৰ্যন্ত লগ এৰি দিয়া নাই প্ৰত্যেকখন গাঁৱৰ মানুহে এই গাঁৱৰ মানুহৰ যদি দৰে হয় তেতিয়া কোনো অনাথ শিশু এনেদৰে নাথাকে এই তিনিটা ল'ৰা ছোৱালী কিমান এটা কষ্টত দিন পাৰ কৰিছিলে সিহঁতি এবেলা এমুঠি খালে আকৌ নেক্সট চিন্তা কৰিব লগা হয়
সিহঁতৰ আননালে পানীকণৰ পৰ্যন্ত চিন্তা আছিলে সেই ল'ৰা ছোৱালী গৈ গৈ আজি কি অৱস্থা হৈছেগৈ আৰু মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ এই তিনিটা ল'ৰা ছোৱালী এটা সময় সফলতা আপোনালোকক দেখাম এইটো নেক্সট এতিয়া 2025 লাষ্টত হাই ছেকেণ্ডেৰী ফাইনেল দিব তাই এটা বৃহৎ সফলতা তাৰপিছত তাই কি চাকৰি পায় কি নাপায় সকলো জনাম এতিয়া অসমবাসীয়ে চলাই আছে মই পুনৰবাৰ কৈছোঁ সিহঁতৰ একাউণ্টত যিসকলে ডনেশ্যন কৰি আছে প্ৰত্যেক মাহে যি পাৰে 100 200কৈ ডনেশ্যন কৰি থাকিব অন্ততঃ সিহঁতৰ পঢ়া লাইফটো সম্পূৰ্ণ হোৱালৈকে আমি সিহঁতক লগ দিব লাগিব মই যি পাৰোঁ সিহঁতক দি যাওঁ যেনেকৈ পাৰোঁ বা কোনোবা গ'লেও দিবলৈ চেষ্টা কৰোঁ সিহঁতি ভাল হওক তাকে কামনা কৰি আজি পুনৰবাৰ এই তিনিটা ল'ৰা ছোৱালীক দেখাই এই পিতৃ মাতৃহীন অসহায় তিনিটা ল'ৰা ছোৱালী আজি অজস্ৰজন অভিভাৱক স্বৰূপে সিহঁতৰ ওচৰত থিয় দিছে তাকে আপোনালোকক দেখুৱাই বিদায় মাগিছোঁ ধন্যবাদ